যেতিয়া ভাগ্য আৰু পৰিশ্ৰমে সহায় নকৰে তেতিয়া আপোনালোকে কি কৰিব? বন্ধু বান্ধৱীসকল, আপোনালোকে এই ভিডিঅ'টি শেষলৈকে চালে সকলোখিনি কথা বুজিব পাৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আমি সদায় বিচাৰোঁ যে আমাৰ জীৱনটো সুখে শান্তিয়ে পাৰ হওক, যাতে কোনো বাধা বিঘিনি জীৱনলৈ নাহক। কিন্তু আমাৰ ভবাৰ মতে নহয়। কেতিয়াবা জীৱন ওপৰলৈ আৰু কেতিয়াবা জীৱন তললৈ যোৱা দেখা যায়। সকলো যেতিয়া আমাৰ ভবা অনুসৰি হয় তেতিয়া মনটো ভাল লাগে, আনন্দ লাগে, শান্তিৰ অনুভৱ হয়। আৰু যেতিয়া ভবা মতে নহয়, সকলো খেলিমেলি হয়, পৰিশ্ৰম কৰা ফলতো যেতিয়া ফল পোৱা নাযায় তেতিয়া মন হতাশাত ভুগিবলগীয়া হয়। এনেকুৱা সময় প্ৰায় সকলো মানুহৰ জীৱনত ঘটা দেখা যায়। কাৰোবাৰ এনে সমস্যা সোনকালে আৰু কাৰোবাৰ দেৰিকৈ অহা দেখা যায়। এনে সমস্যা কেৱল আমাৰ জীৱনতে নাহে, পৃথিৱীৰ যিমান সফল ব্যক্তি আছে প্ৰায়বোৰ জীৱনত এনে ঘটনা ঘটা শুনা পোৱা যায়। যি আজি সফল হৈছে হয়তো তেওঁ কেতিয়াবা বিফলো হৈছে। পাৰ্থক্য মাত্ৰ এটা, যিসকল বিফল হৈছে তেওঁলোক জীৱন যুদ্ধত পৰাজয় স্বীকাৰ কৰিছে, আৰু যিসকলে পৰাজয় স্বীকাৰ নকৰি বাৰে বাৰে চেষ্টা কৰিছে তেওঁহে পৃথিৱীৰ সফল ব্যক্তি হিচাপে পৰিগণিত হৈছে। অৰ্থাৎ ইয়াৰ মূল মন্ত্ৰ হৈছে ধৈৰ্য আৰু প্ৰভু হনুমানৰ ওপৰত অগাধ বিশ্বাস। পৰিস্থিতি যেনেকুৱাই নহওক, সমস্যা যেনেকুৱাই নহওক, কেৱল ধৈৰ্য ধৰি পুনৰ চেষ্টা কৰি গ'লে সফলতা জীৱনত আহিবই। এটা দিশত নাহিলেও সফলতা অন্য এটা দিশত আহিবই, এইটো নিশ্চিত। কেৱল আমি আমাৰ মন বেয়া বিচাৰৰ পৰা আঁতৰাই আনি সুস্থ মনে অধ্যৱসায় কৰি যাব লাগে। বন্ধু বান্ধৱীসকল, যেতিয়া আমি চেষ্টা কৰি হাৰ মানি যোৱা পিছতো পুনৰ শেষৰ বাৰৰ বাবে চেষ্টা কৰোঁ তেতিয়াই আমাৰ সকলোতকৈ ডাঙৰ চমৎকাৰ হ'বলৈ ধৰে। কাৰণ প্ৰভু হনুমান আপোনাৰ অপ্ৰাণ চেষ্টা শক্তিক তেওঁ সন্মান জনাই আশীৰ্বাদ প্ৰদান কৰে। বন্ধু বান্ধৱীসকল, জীৱন নদীৰ দৰে। কেতিয়াবা ইয়াৰ পানীৰ সোঁতৰ গতি ধীৰ হয় আৰু কেতিয়াবা তীব্ৰ হয়। মানুহে যেতিয়া কঠিন সময়তো ধৈৰ্য ধৰি নিজৰ কৰিবলগীয়া চেষ্টাখিনি ধীৰে স্থিৰে কৰি যায়, সেইজন মানুহক কোনেও বাধা দি ৰাখিব নোৱাৰে। কেতিয়াবা জীৱনত কঠিন পৰিস্থিতি আহিলেও তেনে ব্যক্তি হেলাৰঙে কঠিন সমস্যাৰ সন্মুখীন হ'ব পাৰে। যেতিয়া মানুহে নিদ্ৰা ত্যাগ কৰি, দুখ ভাগৰ ত্যাগ কৰি লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি যায়, সেইজনৰ ওপৰত প্ৰভু হনুমান সদায় সন্তুষ্ট হৈ থাকে আৰু সফল হোৱাৰ আশীৰ্বাদ প্ৰদান কৰে। তেওঁৰ জীৱন ধন্য হৈ যায়। প্ৰভু হনুমানে সেইসকল ভক্তক সহায় কৰে যিসকলে পৰাজয় স্বীকাৰ নকৰে, ভাগি নপৰে, কষ্ট বুলি নাভাবে। কেৱল প্ৰভু হনুমানৰ নাম লৈ দুগুণ উৎসাহেৰে চেষ্টা কৰি যায়। যিসকলে বাৰে বাৰে একাগ্ৰতা মনে হতাশাক অতিক্ৰম কৰি আগুৱাই যায়, সেইসকলেই সফল ব্যক্তি হিচাপে সমাজত পৰিচয় লাভ কৰিব পাৰে। বন্ধু বান্ধৱীসকল, যেতিয়া ভাগ্য আৰু পৰিশ্ৰমে আমাক সহায় নকৰে তেতিয়া প্ৰভু হনুমানে আমাক সহায় কৰিব। হয় বন্ধু বান্ধৱীসকল, যেতিয়া কোনেও আমাক সহায় নকৰে তেতিয়া প্ৰভু হনুমানে আমাক সহায় কৰে, এয়া চিৰন্তন সত্য। ভক্তসকলে বাৰুকৈয়ে ইয়াক উপলব্ধি কৰিব পাৰে। কেৱল আমাৰ প্ৰভু হনুমানৰ ওপৰত অসীম বিশ্বাসৰ প্ৰয়োজন, যি বাৰে বাৰে চেষ্টা কৰাৰ পিছতো ভাগি নপৰি পুনৰ চেষ্টা কৰিবলৈ আৰম্ভ কৰে। তেওঁ কোনোবা নহয় কোনোবা এটা দিশত সফল হয়। প্ৰভু হনুমানে কোনোবা এটা দিশত হ'লেও ভক্তক সফল কৰি জীৱন সুখময়, আনন্দময় আৰু শান্তিময় কৰি তোলে। বন্ধু বান্ধৱীসকল, যেতিয়া ভাগ্য আৰু পৰিশ্ৰমে সহায় নকৰে তেতিয়া একান্ত মনে প্ৰভু হনুমানক চিন্তা কৰি ভক্তি কৰি নিজৰ কৰ্তব্য কৰ্মসমূহ পুনৰ চেষ্টা কৰি গ'লে নিশ্চয় প্ৰভু হনুমানে আমাক সহায় কৰিব।
এয়া হাজাৰ হাজাৰ ভক্তৰ বিশ্বাস কেৱল আমাৰ শ্ৰদ্ধা একাগ্ৰতা আৰু নিৰন্তৰ প্ৰয়াসৰ প্ৰয়োজন যিজনক ভাগ্যই সহায় নকৰে সেইজনক প্ৰভু হনুমানে সহায় কৰিব কেৱল আমাৰ দৃঢ় বিশ্বাস আৰু নেৰানেপেৰাৰ চেষ্টাৰ প্ৰয়োজন ধন্যবাদ